ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ পাঠ 13 মন কে জিতে জিত এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে आओ विशेष ध्यान देने योग्य लोगों के बारे में चर्चा करें। ইয়াত তোমালোকক কৈছে বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰোঁ আহা। তো ছাত্ৰ-ছাত্ৰীসকল কোনসকল লোকক আমি বিশেষভাৱে গুৰুত্ব দিব লাগে? যিসকল লোক শাৰীৰিকভাৱে সক্ষম নহয়, যিসকল বিকলাংগ লোক আছে, যেনে চকুৰে নেদেখাসকল, কাণেৰে নুশুনাসকল, হয়নে, মুখেৰে কথা ক'ব নোৱাৰাসকল, হয়নে, তেওঁলোক বিকলাংগ লোক হয়। তেওঁলোকক আমি বিশেষভাৱে গুৰুত্ব দিব লাগে, হয়নে? তো সেই বিষয়ে তোমালোকে আলোচনা কৰিবা। এইটো পৰীক্ষাত নাহে, পৰীক্ষাৰ ফালৰ পৰা এইটো ইম্পৰ্টেণ্ট নহয়, তথাপিও তোমালোকে এইটোৰ ওপৰত আলোচনা কৰিবা, ঠিক আছে? এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে উত্তৰ দো। তোমালোকক উত্তৰ দিবলৈ দিছে। চোৱা 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো হৈছে শিলা अपने पिताजी के साथ कहाँ गई थी? শিলাই নিজৰ দেউতাকৰ সৈতে বা দেউতাকৰ লগত কলৈ গৈছিল? তো তোমালোকে ইয়াৰ আনসাৰত লিখিবা শিলা अपने पिताजी के साथ स्वाधीनता दिवस के समारोह में गई थी। তাৰমানে শিলাই নিজৰ দেউতাকৰ লগত স্বাধীনতা দিৱসৰ উৎসৱ চাবলৈ গৈছিল বা স্বাধীনতা দিৱসৰ উৎসৱলৈ গৈছিল। এইটো তোমালোকে লিখি ল'বা, ঠিক আছে? এতিয়া খত চোৱা, খত দিছে জনগণ মন সংগীত শুনতে হি সব লোক খৰে কিয় হো গয়ে। ইয়াত তোমালোকে সুধিছে যে জনগণ মন সংগীত শুনিয়েই সকলোৱে কিয় থিয় হৈ গ'ল? তো ছাত্ৰ-ছাত্ৰীসকল জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, এইটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীত, হয়নে? ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাবৰ কাৰণে সকলোৱে থিয় হৈ গৈছিল, হয়নে? গতিকে তোমালোকে উত্তৰত লিখিবা জনগণ মন সংগীত শুনতে হি সব লোক राष्ट्रीय संगीत के सम्मान में खड़े हो गए। মানে জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, এই সংগীতটোক সন্মান জনাবৰ কাৰণে, অৰ্থাৎ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত আছে সেই সংগীতটোক, অৰ্থাৎ এই জনগণ মন এই সংগীতটোক সন্মান জনাবৰ কাৰণে সকলোৱে থিয় হৈ গৈছিল। তাৰপিছত তোমালোকক গদ দিছে শিলা কো কौन सा गीत बहुत पसंद आया। তাৰমানে শিলাক কোনটো গীত খুব পছন্দ হৈছিল? तो शिला को सारे जहां से अच्छा हिंदुस्तान हमारा गीत बहुत पसंद आया, ठीक है? सारे जहां से अच्छा हिंदुस्तान हमारा এই গীতটো শিলাক খুব পছন্দ হৈছিল, ঠিক আছে? এইটো তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক ঘট দিছে শিলা को क्यों आनंद मिला। ओके, তাৰমানে শিলাই কিয় আনন্দ পাইছিল? শিলাই কিয় আনন্দ পাইছিল? উত্তৰত লিখিবা तरह तरह के नृत्य देखकर और गाना सुनकर শিলা को आनंद मिला। তাৰমানে বিভিন্ন ধৰণৰ নৃত্য চাই আৰু গীত শুনি শিলাই খুব আনন্দ পাইছিল, ঠিক আছে? এইটো তোমালোকে লিখি ল'বা, একেবাৰে সহজ হয় এইকেইটা, হয়নে? তাৰপিছত তোমালোকক অংকত দিছে सूरदास कौन थे। তাৰমানে सूरदास কোন আছিল, ঠিক আছে? তো উত্তৰত লিখিবা सूरदास एक महान कवि थे। তাৰমানে सूरदास এজন মহান কবি আছিল আৰু सूरदास এজন কৃষ্ণ ভক্ত কবি আছিল, ঠিক আছে? একেবাৰে সহজকৈ লিখিছোঁ, হয়নে? আৰু এইকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয়, সেইকাৰণে উত্তৰকেইটা একেবাৰে চমুকৈ লিখিছোঁ যাতে তোমালোকৰ অসুবিধা নহয়। এতিয়া পৰ্টামছত চোৱা, তোমালোকক পৰ্টামছত দিছে জোচেফ क्या करता है। তাৰমানে জোচেফে কি কৰে? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা जोसेफ महाविद्यालय में अध्यापक का कार्य करते हैं। তাৰমানে जोसेफ মহাবিদ্যালয়ৰ এজন অধ্যাপক, ঠিক আছে? এতিয়া 3 চোৱা, তোমালোকক 3 দিছে आओ रेखांकित अक्षरों को तोड़कर देखे। তাৰমানে ৰেখাংকিত আখৰবোৰ ভাঙি চাও আহা, এনেকৈ তোমালোকক দিছে। দৃষ্টি, তো দৃষ্টি শব্দটোত এই যুক্তকটো আন্ডাৰলাইন কৰিছে, হয়নে? তো এই যুক্তকটো ভাঙি দেখুৱাই দিছে, বাকি যিকেইটা যুক্তকৰ আছে সেইকেইটা তোমালোকক ভাঙি দেখাবলৈ দিছে। তো ইয়াত চোৱা এই যুক্তকটোত এই স আৰু ট
এই দুটো যুক্তকৰ লগ লাগি আছে এটুত কি যুক্তকৰ লগ আকৰ লগ লাগি আছে এটুত লগ লাগি আছে স আৰু ইয় হয়নে নেক্সট এটুত প আৰু ৰ প যোগ ৰ নেক্সট যেটো আছে এটুত ত যোগ ইয় মানে ত আৰু ইয় লগ লাগি আছে এটুত নেক্সট এটুত আছে স আৰু ক স যোগ ক এটুত আছে স যোগ ব তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকে লিখি লবা মই তোমালোকৰ কাৰণে লিখি আনিছো যাতে তোমালোকৰ অসুবিধা নহয় কাৰণ তোমালোকে মোৰ হাতৰ লেখা নধৰিব পাৰা সেই কাৰণে মই একেবাৰে কম্পিউটাৰেৰে টাইপিং কৰি আনিছো তোমালোকে ইয়াৰ পৰা চাইছে লিখি লোৱা সোৱা শিষ্য সযোগ ইয় প্ৰমুখ এই যুক্তকটো ভাঙিলে হ'ব পযোগ ৰ এই যুক্তকটো ভাঙিলে হ'ব তযোগ ইয় এটো ভাঙিলে হ'ব সযোগ ক এটো ভাঙিলে হ'ব সযোগ ব ওকে এটো তোমালোকে ধুনিয়াকে কিটা লিখি লবা এতিয়া সাইড সোৱা তোমালোকক সাইড দিছে आओ जानकारी प्राप्त करें दृष्टिहीन लोग कैसे पढ़ते हैं दृष्टिहीन लोग अर्थात जिबिला अंध लोग तेलुके केनेके पढ़ा लिखा करे हेतु तुमलोকক खुदिसे यात सोआ दृष्टिहीन लोगों के लिए प्रयुक्त लिपि ब्रेल लिपि है दृष्टिहीन जिबिला लोग अर्थात जिबिला अंध लोग तेलुके ब्रेल लिपि रे पढ़ा होना करे यह लिपि हाथ के स्पर्श से पढ़ी जाती है ये लिपि तो हाथर स्पर्शरे पढ़ा হয় फ्रांस के रहने वाले लुई ब्रेल इसके जनक है फ्रांसत থকা लुई ब्रेले এই ব্রেল লিপি বনাইছিল তো ছাত্ৰছাত্ৰীসকল ব্রেল লিপি অলপ উফংগি থাকে আৰু হাতেৰে স্পৰ্শ কৰি হেতু দৰা হয় যে কোনটো আখৰ বা কোনটো লেটাৰ ঠিক আছে মানে কোনটো বৰ্ণ ঠিক আছে তো যেতিয়া উফংগি থাকে তেতিয়া কণা সকলে বা অন্ধ সকলে হাতেৰে স্পৰ্শ কৰি ধৰিব পাৰে যে কোনটো আখৰ হিহতে পঢ়ি আছে ঠিক আছে তো তোমালোকে হাগলে আৰু ব্রেল লিপিৰ বিষয়ে বহুত পঢ়িবলৈ পাবা ঠিক আছে তো बोला नेक्स्ट क्वेश्चन तो एक बार हो इथे पासत चुआ तुम लोग को पासत दिसे आओ हिंदी के कुछ प्रमुख कवि कवित्रियों के नाम जाने तार माने या तुम लोग को हिंदी के जनमान मुख्य कवि कवित्री नाम जानि लबले दिसे चुआ मीराबाई कबीरदास तुलसीदास चायसी भारतेदु हरिश्चंद्र महादेवी वर्मा जयशंकर प्रसाद मैथिलीचरण गुप्त 6 নম্বৰত সোৱা তোমালোকক 6 নম্বৰত দিছে किसने कहा लिखो কোনে কৈছে তোমালোকক লিখিবলৈ দিছে সোৱা কত আছে वे भी तुम लोगों की तरह है এই কথাৰ কোনে কৈছিল এই কথাৰ শিলাৰ দেউতাকে শিলাক কৈছিল হয়নে পিতাজী ने शिला को कहा শিলাৰ দেউতাকে শিলাক কৈছিল তাৰ পিছত তোমালোকক খত দিছে क्या वे भी दृष्टिहीन विद्यालय में पढ़ते थे तो एक कथा तो सिलाई तार देउताকক কৈছিল হয়নে শিলা ने पिताजी से कहा सिलाई तार देउताকক খুদিছিল হয়নে তাৰ পিছত তোমালোকক গদ দিছে ओह कानों में सुनने की मशीन लगाया करता था एक কথাৰ শিলাৰ দেউতাকে বা শিলাৰ পিতাজীয়ে শিলাক কৈছিল হয়নে তাৰমানে জোসেফে যে শুনিবৰ কাৰণে কানত শুনা মেচিন লগাইছিল হয়নে হেতু কথা কোৱা হৈছে এতিয়া হাতত চোৱা তোমালোকক হাতত দিছে উত্তৰ লিখো তোমালোকক উত্তৰ লিখিবলৈ দিছে চোৱা কত দিছে ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं यहाँ ऐसे सभी बच्चे किन्हें कहा गया है তাৰমানে তোমালোকক কৈছে যে এনে সকলো শিশুৱে তোমালোকৰ বিদ্যালয়ত পঢ়িব পাৰে ইয়াত এনে সকলো শিশু বুলি কাক কাক কোৱা হৈছে তো তোমালোকে आंसर দি লিখিবা ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं माने এনেকুৱা সকলো শিশু তোমালোকৰ বিদ্যালয়তে পঢ়িব পাৰে यहाँ ऐसे सभी बच्चे এনেকুৱা সকলো শিশু বুলি उन्हें कहा गया है माने তেওঁলোকক কোৱা হৈছে जो कानों से कम सुनते हैं जिসকলে কানেৰে কম শুনা পায় आंखों से कम देखते हैं চকুৰে কম দেখা পায় ठीक से बोल नहीं पाते ভালকে কথা কব নোৱাৰে
और अच्छी तरह चल न पाते আৰু ভালকে খোজ কাঢ়িব নোৱাৰে তেনেকুৱা সকলক কোৱা হৈছে তেনেকুৱা সকলেও মানে নরমাল স্কুলত পঢ়া লিখা কৰিব পাৰে ओके এতিয়া খত চোৱা খত দিছে सभी बच्चों की पढ़ाई लिखाई के बारे में पिताजी ने क्या कहा তাৰমানে সকলো শিশুৰ পঢ়া লিখাৰ বিষয়ে দেউতাকে কি ক'লে এনেকৈ তোমালোকক প্ৰশ্নটো সুধিছে তো তোমালোকে ইয়াৰ আনসাৰত লিখিবা सभी बच्चों की पढ़ाई लिखाई के बारे में पिताजी ने कहा कि आजकल सभी प्रकार के विद्यार्थियों को एक साथ एक ही विद्यालय में पढ़ने की व्यवस्था की जा रही है তাৰমানে যিবিলাক বিকলংগ লোক আছে বিকলংগ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো যিবিলাক ভাল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বিদ্যালয়ত পঢ়া লিখাৰ ব্যৱস্থা কৰা হৈ আছে বুলি কোৱা হৈছে ঠিক আছে তাৰ পিছত তোমালোকক গদ দিছে दृष्टिहीन सूरदास जी महान कवि कैसे बने তাৰমানে दृष्टिहीन सूरदास महान कवि কেনেকৈ হৈছিল এনেকৈ তোমালোকক প্ৰশ্নটো দিছে তো এই প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা सूरदास अपनी साधना और लगन के बल पर महान कवि बने ठीक है तार पिছত तुमलोকক घट दिसे विशेष ध्यान देने योग्य व्यक्ति कौन कौन हो सकते हैं तार माने तुमलोকক কৈছে যে বিশেষভাৱে প্ৰয়োজনীয় ব্যক্তি কোন কোন হ'ব পাৰে তো तुमलोকে ইয়াৰ উত্তৰ লিখিবা विशेष ध्यान देने योग्य व्यक्ति है कानों से कम सुनने वाले आँखों से कम देखने वाले ठीक से बोल न पाने वाले अच्छी तरह चल न पाने वाले ओके এটা তোমালোকে লিখি লবা এতিয়া আঠত চোৱা তোমালোকক আঠত দিছে আও সমূহ में चर्चा करे তাৰ মানে তোমালোকক সমূহীয়াভাৱে আলোচনা কৰিবলৈ দিছে হয়নে চোৱা विशेष ध्यान देने योग्य व्यक्ति के अधिकार क्या क्या है তাৰ মানে তোমালোকক কৈছে যে বিশেষভাৱে প্ৰয়োজনীয় ব্যক্তিৰ অধিকাৰ কি কি তো তোমালোকে এটো লিখিবা একদি লিখিবা समानता का अधिकार दुई लिखिबा शिक्षा और पहुंच का अधिकार तीन लिखिबा नियोजन का अधिकार तुमलोके एटाके डायरी दि दिबा नेके ठीक है डायरी एटा दि दिबा आराम और सुरक्षा का अधिकार समाज से सहयोग का अधिकार ओके तो एटा तुमलोके लिखि लबा एटा नोट चोआ तुमलोक नोट दिसे आओ समझ ले ओह बहुत ही अनुभवी था तुम्हारा अनुमान ठीक है इन वाक्यों में था और है से किसी काम के करने या होने का बोध होता है ये क्रिया के रूप है तो चुआ এই দুটা বাক্যত এই था और he এই দুটো হৈছে ক্ৰিয়াপদৰ দুটা ৰূপ ঠিক আছে মই যেতিয়া ব্যাকৰণৰ ভিডিও বনাম তেতিয়া তোমালোকক এইবিলাক ভালকে বুজাই দিম ঠিক আছে তেতিয়া এইবিলাক কনসেপ্ট ক্লিয়াৰ হৈ যাব মানে কোনো কাম কৰা হোৱা বা নোহোৱা বুজা পদক ক্ৰিয়াপদ বুলি কোৱা হয় যেনে উঠনা बैठना खाना पीना सोना पढ़ना लिखना कहना এই সকলোবিলাক হৈছে ক্ৰিয়াপদ ঠিক আছে মই তোমালোকক এইটা শিকাই দিম ओके যেতিয়া ব্যাকৰণৰ ভিডিও বনাম তেতিয়া এইবিলাক তোমালোকক ধুনিয়াকে বুজাই দিম ओके এটা ইয়াত চোৱা ইয়াত দিছে आओ सचर पढ़े छात्र छात्रा पढ़ रहे हैं पति पत्नी बैठे हैं इन वाक्यों के रेखांकित शब्दों से पुरुष और स्त्री का बोध होता है चुआ এই বাক্যবিলাকত আন্ডারলাইন করা যিকিটা শব্দ আছে এই শব্দবিলাকে পুৰুষ আৰু মহিলাক সেপাৰেট কৰে চোৱা ছাত্ৰা ছাত্ৰা মানে ছাত্ৰ সৰি ছাত্ৰ মানে ছাত্ৰ আৰু ছাত্ৰা মানে হৈছে ছাত্ৰী চোৱা পতি পতি মানে হৈছে গিৰিয়েক আৰু পত্নী মানে হৈছে গণীয়েক হয়নে তো এই শব্দবিলাকে মতা মাইকিক পৃথক কৰে হয়নে तो याद तुमलोকক তেনেকৈ শব্দ লিখিবলৈ দিছে চোৱা ऐसे ही पुरुष और स्त्री के बोध करवाने वाले शब्द लिखो बहन बहन की होबो भाई হয়নে लड़की लड़की মানে ছোৱালী ইয়াত কি হ'ব लड़का बकरी ইয়াত কি হ'ব बकरा হয়নে मामा ইয়াত কি হ'ব मामी হয়নে मामाটো মানে मामाই मामी মানে मामी হয়নে बालक बालिका पिता माता হয়নে मैं तुमलोक कने लिखि थैसु तुमलोक यार পৰা চাই চাই लिखि लोआ सोआ बहन भाई लड़की लड़का बकरी बकरा
মামা মামী বালক বালিকা পিতা মাতা ওকে ইয়াৰ পৰা চাইতে তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰ পিছত তোমালোকক 11 দিছে यहाँ सूरदास के बारे में कोई बातें का उल्लेख किया गया है जन्म 1478 ईस्वी में अनुमानविक जन्मस्थान ब्रज का सूही नामक गांव हिंदी के कवि मृत्यु 1583 ईस्वी अनुमानविक ओके তাৰমানে এইকেইটা জন্মৰ আৰু মৃত্যুৰ একেবাৰে সঠিক সন নহয় ঠিক আছে এটো অনুমান লগাই মানে এটো উলোৱা হৈছে এতিয়া সোৱা তাৰ পিছত তোমালোকক কি দিছে সোৱা अब इन बातों के आधार पर 4 वाक्य बनाओ এই কথাবিলাকৰ আধাৰত তোমালোকক 4টা বাক্য বনাবলৈ দিছে এটো একেবাৰে ইজি হয় হয়নে তোমালোকে এইদৰে লিখিবা সোৱা सूरदास का जन्म 1478 ईस्वी में हुआ था इनके जन्म ब्रज के सूही नामक गांव में हुआ था वे हिंदी के महान कवि थे बात तुम्हारे लिखियो पड़ा सूरदास हिंदी के महान कवि थे तब लिखिबा इनकी मृत्यु 1583 ईस्वी में हुई थी হয়নে একেবাৰে সহজ হয়নে তো তোমালোকে চাইছে লিখি লবা এতিয়া 12 চোৱা তোমালোকক 12 দিছে आओ पहलिया बुझे और लिखे তাৰমানে তোমালোকক ফকৰা বুজিবলৈ দিছে আৰু লিখিবলৈ দিছে চোৱা 3 अक्षर का मेरा नाम उल्टा सीधा एक समान চোৱা এই যেটো জাহাজ শব্দ আছে জাহাজ শব্দটো তিনিটা আছে বৈকেজ্য হতাকাৰ হা আৰু বৈকেজ্য হয়নে আমি যদি এই শব্দটোক উলুটাই দিও তেতিয়া হলেও বৈকেজ্য পাম সৰি জাহাজে পাম হয়নে কাৰণ ইফালে আছে বৈকেজ্য আৰু ইফালে আছে বৈকেজ্য গতিকে ইয়াত বহিব জাহাজ তাৰ পিছত আছে না মাৰা না খুন কিয়া বিজু কা সিৰ কাট লিয়া তো আমাৰ হাতত 10টা আঙুলি থাকে আৰু বৰিত 10টা আঙুলি থাকে তাৰ মানে মিলাই 20টা আঙুলি থাকে হয়নে তো এত নাখুন বহিব নাখুন মানে নখ ঠিক আছে আৰু সোয়া ইয়াত ইমেজ দিয়া আছে ইয়াত জাহাজৰ ইমেজ দিয়া আছে আৰু ইয়াত পতংগৰ ইমেজ দিয়া আছে তাৰ মানে চিলাৰ ইমেজ দিয়া আছে হয়নে তোমালোকে ইয়াত পতংগ বুলি লিখি দিবা ওকে এতে 13 সোয়া তোমালোকক 13 দিছে परियोजना তাৰ মানে এটো এটা প্ৰজেক্ট হয় সোয়া हिंदी के कवि कवित्रियों की तस्वीरों से एल्बम बनाओ तो এটো বেছি ইম্পৰ্টেন্ট নহয় তোমালোকে কৰিবলৈ চেষ্টা কৰিবা যেটো প্ৰজেক্ট হয় গতিকে তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া 14 চোৱা তোমালোকক 14 দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने পাঠত ব্যৱহাৰ হোৱা কেইটামান শব্দ অৰ্থ তোমালোকক জানিবলৈ দিছে চোৱা शुरू মানে আৰম্ভ মানে আৰম্ভ আৰু দুবিধা असमंजस नाश्ता जलपान तस्वीर छवि चित्र तस्वीर माने छवि बा चित्र इमेज माने मशीन यंत्र बैसाखी पेरू से चल न पाने वाले व्यक्ति का सहारा ओके तो मरम सरस्वती सकल আজি ভিডিওটো ইমানে আছিল ভিডিওটো চাই কেনে পালা তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিওটো চাই ভাল লাগিলে ভিডিওটোতে লাইক কৰি দিবা আৰু এতিয়ালৈকে যদি তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লবা